বিটিআৰ নিৰ্বাচনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এইবাৰ 14 নম্বৰ চিৰাংদুৱাৰ পৰিষদীয় সমষ্টি চিৰাং জিলাৰ গুৰুত্বপূৰ্ণ সমষ্টি চিৰাংদুৱাৰ একালৰ সতীৰ্থ খাম্ফা বৰগয়াৰীক প্ৰক্ষেপ কৰিছে প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল দলে খাম্ফা বৰগয়াৰী এটা সময়ত হাগ্ৰামা মহিলাৰ সতীৰ্থ হৈ আছিল আনহাতে বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে আকৌ নিজেই প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ওলাইছে এই চিৰাংদুৱাৰ পৰিষদীয় সমষ্টি উল্লেখনীয় বিষয়টো হৈছে যে প্ৰমোদ বড়োৰ ওএসডি ডক্টৰ সংগ্ৰাং ব্ৰহ্মই ইউপিপিএল দলৰ পৰা টিকট বঞ্চিত হৈ নিৰ্দলীয়ভাৱে এই নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ বাবে কেইবা হাজাৰ সমৰ্থক লৈ আজি চিৰাঙৰ নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে মনোনয়ন পত্ৰ দাখিল কৰাৰ প্ৰাক মুহূৰ্তত নিৰ্দলীয় প্ৰাৰ্থী ডক্টৰ সংগ্ৰাং ব্ৰহ্মৰ মন্তব্য ৰাইজে বিচৰা বাবেই হেনো তেওঁ নিৰ্বাচনত অৱতীৰ্ণ হৈছে বিটিচিৰ দুই হেভিৱেট প্ৰাৰ্থী খাম্ফা বৰগয়াৰী আৰু বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হোৱা নিৰ্দলীয় প্ৰাৰ্থী ডক্টৰ সংগ্ৰাং ব্ৰহ্মই 20,000 ভোটৰ ব্যৱধানত জয়লাভ কৰিব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছে আৰু এই সন্দৰ্ভত আমাৰ কাজল গাঁৱৰ সাংবাদিক হেমলেট চন্দ্ৰ ৰায়ৰ এক প্ৰতিবেদন আছে সেয়া আগবঢ়াইছো বাগানপাৰা বিজেপিৰ যি মণ্ডল কাৰ্যালয় আৰু ইয়াত আপোনালোকে দেখিব পাইছে আচলতে লোকে যিসকল বিজেপি সমৰ্থক আছে তেওঁলোক আহি আচলতে ভিৰ কৰা পৰিলক্ষিত হৈছে পৰহিদিনা যি প্ৰাৰ্থিত্ব আচলতে ঘোষণা কৰা হৈছিল ৰেখাৰাণী দাসবড়োক বাগানপাৰাৰ পৰা আচলতে প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল তাৰ পিছতে আচলতে সমৰ্থকসকলৰ মাজত কিছু ক্ষোভ দেখা গৈছিল যদিও আজি যি মনোনয়ন দাখিলৰ দিনটোত প্ৰতিগৰাকী সমৰ্থকে আচলতে এইদৰে আহি তেখেতক সম্ভাষণ জনাইছে আমি পোনে পোনে বাগানপাৰা পৰিষদীয় সমষ্টিৰ যিগৰাকী প্ৰাৰ্থী ৰেখাৰাণী দাসবড়ো তেখেত উপস্থিত আছে আমি তেখেতক প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম বাইদেউ কি ক'ব আপোনাক দলে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে অনুভৱ কেনেকুৱা ভাৰতীয় জনতা পাৰ্টীয়ে আমাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে তাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো বাগানপাৰা পৰিষদীয় সমষ্টিত আমাৰ কাৰ্যকৰ্তা আৰু ৰাইজৰ উৎসাহ আৰু উমং দেখি আমি এইটো অনুমান কৰিব পাৰিছো যে ভাৰতীয় জনতা পাৰ্টীয়ে এইবাৰ বাগানপাৰা পৰিষদীয় সমষ্টিত বিপুল ভোটত জয়লাভ কৰিব আপোনাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ পিছতে আচলতে কিছু সংখ্যক আচলতে সমৰ্থক যি দলৰ সমৰ্থক তেওঁলোক ক্ষুব্ধ হৈছিল কিন্তু আজি গোটেই একেলগে ওলাই আহিছে মানে গোটেই কথাটো হৈছে প্ৰত্যেকগৰাকী আমাৰ দলীয় কাৰ্যকৰ্তাই দলটো শক্তিশালী কৰিবৰ কাৰণে অহৰ্নিশে কাম কৰি আহিছে আৰু আমাৰ দলৰ কৰ্মীসকলৰ মাজত বিশেষকৈ বিটিআৰ অঞ্চলৰ কৰ্মীসকলৰ এটা প্ৰত্যাহ্বান থাকে সেই প্ৰত্যাহ্বানকো নেওচি আমাৰ দলৰ কাৰ্যকৰ্তাসকলে অতি পৰিশ্ৰমেৰে সৈতে আজিৰ এই সংগঠন শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰাত সহায় কৰিছে আৰু সেইকাৰণে আমাৰ এইটো নিৰ্বাচনত আমাৰ দলীয় প্ৰত্যাশী কেইবাগৰাকীও আছে কিন্তু আমাৰ দলৰ যিহেতু সিদ্ধান্ত আৰু সিদ্ধান্তক আমাৰ দলৰ কাৰ্যকৰ্তাই সন্মান কৰিব জানে আৰু আমাৰ যিটো নিয়ম আৰু শৃংখলাবদ্ধতা আমাৰ দলীয় কৰ্মীসকলে তাকো সন্মান কৰিব জানে আৰু দলৰ সিদ্ধান্তক আজি সকলোৱে সন্মান জনাই আমি একত্ৰিত শক্তিৰে সৈতে যে ভাৰতীয় জনতা পাৰ্টী আছো আৰু ভাৰতীয় জনতা পাৰ্টী আমাৰ দেহৰ আমাৰ তেজৰ অংগে অংগে আছে এই কথা আজি আমাৰ কাৰ্যকৰ্তাসকলে ইয়াত উপস্থিত হৈ প্ৰমাণ কৰিছে যে আমি বাগানপাৰা সমষ্টিৰ অন্যতম প্ৰাৰ্থিত্ব প্ৰত্যাশী আৰতী বৰদলৈ ইতিমধ্যে আপোনাৰ লগত সংযোগ আছে কিন্তু সুমিত কুমাৰ বৰুৱাই আমি শুনিব পাইছো তেখেতে যি মানে অকলশৰে তেওঁ প্ৰাৰ্থিত্ব আগবঢ়াব আৰতী বৰদলৈ ইতিমধ্যে আমাৰ লগত আছে আৰু আৰতী বৰদলৈ এগৰাকী ভাল কাৰ্যকৰ্তা আৰু সংগঠনক সুদৃঢ় কৰাত আৰতী বৰদলৈৰো ইয়াত বৰঙণি আছে এই কথা আমি কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰো আৰু আৰতী বৰদলৈ মোৰ ভনীৰ নিচিনা মোৰ অতি মৰমৰ গতিকে আৰতী বৰদলৈ আজি আহি আমাক সংগ দিছে মই অত্যন্ত সুখী আৰু তাই মোৰ একেবাৰে আপোন ভনীৰ নিচিনা আৰু মই তাইৰ সদায় ভৱিষ্যত উজ্জ্বল হোৱাটো কামনা কৰোঁ ঠিক তেনেকৈ সুমিত বড়ো আমাৰ দলৰ কাৰ্যকৰ্তা তেওঁ আমাৰ লগত কথা বতৰা পাতিছে আৰু মই আশা কৰোঁ যে সুমিত বড়োৱেও আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ লগত একেলগে আমাৰ কাৰ্যকৰ্তা হৈ কাম কৰিবৰ কাৰণে আহিব বাগানপাৰা পৰিষদীয় সমষ্টিত বিজেপি জয় হ'ব নিশ্চয়কৈ জয় হ'ব আৰু বহু দিনৰ পিছত ভাৰতীয় জনতা পাৰ্টীয়ে ইয়াত জিকিব আমাৰ কাৰ্যকৰ্তাসকলৰ মুখত আহি বিৰিঙাব পাৰিব এই বিশ্বাস আৰু এই আস্থা আমাৰ আছে আৰু ৰাইজে সেই আস্থা আৰু বিশ্বাস আজিৰ ইয়াত প্ৰদান কৰিছে সমৰ্থকসকলৰ কি আহ্বান ৰাখিব সমৰ্থকসকলৰ প্ৰতি মোৰ এইটোৱে আহ্বান থাকিব যে বহু বছৰ এই সমষ্টিটোৰ ৰাইজে যি আশা আৰু আকাংক্ষা কৰিছিল তাৰ পৰা বঞ্চিত হৈ আছে আৰু কাৰ্যকৰ্তাসকলে এইটো আশা সদায় কৰিছিল যে এদিন আমি এই সমস্যাৰ পৰা মুক্ত হ'ম আৰু ইয়াত যি প্ৰত্যাহ্বান আছে সেই প্ৰত্যাহ্বানৰ পৰা আমি মুক্ত হ'ম আৰু সঁচাকৈয়ে আমি আগৰ নিচিনাকৈ এটা শান্তিপূৰ্ণ জীৱন যাপন কৰিব পাৰিম
আৰু ইয়াৰ যিবোৰ সমস্যা আছে আমি সেইবোৰ সমাধান কৰিব পাৰিম। আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়া, আমাৰ মাননীয় প্ৰধানমন্ত্ৰী আৰু আমাৰ কৰ্মদক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা শান্তিৰ পৰিৱেশ সমগ্ৰ বিটিআৰ অঞ্চলত স্থাপন কৰিছে আৰু সমগ্ৰ বিটিআৰ অঞ্চলৰ উন্নয়নৰ কাৰণে তেখেতে অহৰ্নিশে কাম কৰিছে। আৰু এই প্ৰতিশ্ৰুতিও আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিছে যে আমি সদায় বিটিআৰবাসী ৰাইজৰ লগত থাকিম আৰু বিটিআৰবাসী ৰাইজৰ যি সমস্যা থাকিব সেইবিলাক সমাধান কৰিবৰ কাৰণে আমি আগবাঢ়ি যাম। আৰু এইটো আমি বিশ্বাস কৰোঁ যে এগৰাকী যিটো কমিটমেণ্ট দিলে কমিটমেণ্ট ৰাখে, যি গেৰাণ্টি দিলে গেৰাণ্টি ৰাখে, সেইজন মুখ্যমন্ত্ৰীক আমি বহু বছৰৰ পিছত ভাৰতীয় জনতা পাৰ্টিৰ পৰা লাভ কৰিছোঁ। আৰু আমি আশা কৰোঁ যে আমাৰ কৰ্মদক্ষ মুখ্যমন্ত্ৰীৰ নেতৃত্বত আমি বিটিআৰত এখন শক্তিশালী সকলোকে লগত লৈ কাম কৰিবৰ কাৰণে আগবাঢ়ি যাব পাৰিম। আপোনাক ধন্যবাদ। হয়, আপোনালোকে আচলতে ইতিমধ্যে প্ৰাৰ্থীগৰাকীৰ মনৰ ভাৱ গম পালে। তেওঁ 100% আচলতে বিজেপিয়ে বাগানপাৰাত প্ৰাৰ্থীত্ব জয়ী হ'ব বুলি তেওঁ আচলতে ঘোষণা কৰিছে। মোৰ লগত এগৰাকী অন্যতম কৰ্মী, বাগানপাৰা পৰিষদীয় সমষ্টিৰ অন্যতম কৰ্মী মধু নাৰ্জাৰী উপস্থিত আছে। আমি তেখেতৰ পৰাও তেখেতৰ প্ৰতিক্ৰিয়া জানিবলৈ যত্ন কৰিম। প্ৰাৰ্থীত্ব দেখানী দাসবোৰে পাইছে, অনুভৱ কেনেকুৱা? বহুত ভাল লাগিছে, বহুত ভাল। যোগ্যজনে প্ৰাৰ্থীত্ব পাইছে, গতিকে আমাৰ খুবেই ভাল। আমি নিশ্চিত মনে আমি জানো যে এইবাৰ বাগানপাৰা পৰিষদৰ সমষ্টিত আমি বিপুল ভোট লৈ পেলাই আমি জয়যুক্ত হ'ব পাৰিম। সমৰ্থকসকল দলে বলে ওলাই আহিছে, আকৌ বহুত আছে, বহুত ওলাই আহিছে। ৰাইজে সঁহাৰি জনাইছে আৰু সদায় সঁহাৰি জনাই থাকিব, কাৰণ ভাৰতীয় জনতা পাৰ্টীৰ কাম আজি ডেটত হয়তো আমি মুখেৰে ক'ব নালাগে, সকলোৱে দেখা পাইছে। জয় নিশ্চিত। আমি বাগানপাৰা বিপুল ভোট লৈ পেলাই আমি জয়যুক্ত হ'ব পাৰিম। ইতিমধ্যে বেন পাৰ্টিৰ সৈতে আনন্দমুখৰ এক পৰিৱেশ বিৰাজ কৰিছে বাগানপাৰা পৰিষদীয় সমষ্টিৰ যিটো এটা মণ্ডল কাৰ্যালয়ত প্ৰাৰ্থীগৰাকীয়ে সাজু হৈছে। তেওঁৰ মনোনয়ন পত্ৰ দাখিলৰ বাবে তেওঁ দলে বলে যাবগৈ মুছলপুৰৰ যি উপায়ুক্তৰ কাৰ্যালয় তাত দাখিল কৰিব মনোনয়ন পত্ৰ। অঞ্চলৰ ৰাইজৰ দল সংগঠনৰ সকলোৰে আহ্বান হিচাপে ৮ নং দতমা ST কনষ্টিটুৱেঞ্চিত মনোনয়ন পত্ৰ দাখিল কৰিছোঁ। আমাৰ জ্যেষ্ঠ আমাৰ মন্ত্ৰী ইউজি ব্ৰহ্ম ডাঙৰীয়া, আমাৰ সাংসদ জয়ন্ত বসুমতাৰী ডাঙৰীয়া, বিধায়ক লৰেন্স ইছলাৰী ডাঙৰীয়া, আমাৰ সাধাৰণ সম্পাদক মাধৱ চেত্ৰী ডাঙৰীয়া সকলো একেলগে আহি আজি আমি ৮ নং দতমা সমষ্টিৰ কাৰণে মনোনয়ন পত্ৰ দাখিল কৰিলোঁ। দেখিবলৈ পাইছোঁ যে দতমা সমষ্টিয়ে নহয়, 17 বছৰ BPFৰ শাসনকালত কোকৰাঝাৰৰ বহুত সমষ্টিৰ অৱস্থা বহুত বেয়া। দতমা সমষ্টি আমাৰ এটা স্বাভিমানৰ এটা স্থান হয়, সমষ্টি হয়। এই সমষ্টিটোত বহুত দেশে বিদেশে বহুত পৰ্যটকসকল, লিখকসকল, বুদ্ধিজীৱীসকল দতমালৈ আহে। কিন্তু যোৱা 17 বছৰত BPFৰ কাৰ্যকালত তেখেতসকলে এই সমষ্টিটো পেলাই থৈ দিছে। আজি 2020ৰ পিছত এই 5টা বছৰত আমি বহুতখিনি কাম কৰিলোঁ। আমাৰ মন্ত্ৰী ইউজি ব্ৰহ্ম ডাঙৰীয়াৰ জন্মস্থান হিচাপে তেখেতেও ডাইৰেক্টলি বহুতখিনি কাম কৰিলে। দতমা অঞ্চলটো আগুৱাই নিয়া, দতমাৰ চুকে কোণে গাঁৱে ভূঞে ৰাস্তা ঘাটৰ পৰা আদি কৰি সকলো ঠিক কৰি যে দীঘলীয়া এটা সংগ্ৰামৰ, বড়ো সংগ্ৰামৰ ইতিহাস ৰচনা কৰা, বড়ো সংগ্ৰামৰ ইতিহাসৰ সাক্ষী দতমা সমষ্টিক আগুৱাই নিবৰ কাৰণে UPPL দলে মোক প্ৰাৰ্থীত্ব হিচাপে আজি প্ৰক্ষেপ কৰিছে। আজি মই খুব সুন্দৰ এটা পৰিৱেশত দতমালৈ গ'লোঁ, বৰদোৱাৰ সমাধিলৈ গ'লোঁ। ইয়াৰ পিছত আহি আমাৰ ৰাইজৰ লগত তাতে আলোচনা বিলোচনা কৰি মেল মিটিং কৰি পেলাই মনোনয়ন পত্ৰ দাখিল কৰিলোঁ। আৰু দেখিবলৈ পাইছোঁ যে দতমা সমষ্টিত আমি বিপুল ভোটত বিজয় হ'ম। মোক তাতে কৈছে যে ইয়াত বাঘা নেতা আছে। মই কৈছোঁ নেতাৰ সংজ্ঞাটো কি? নেতাৰ সংজ্ঞাটো পইচা থকাটো যদি বুলি কৈছে, ভাৰতততো বহুত পইচা থকা মানুহ আছে, কিন্তু সেই পইচা থকা মানুহে অকল নিৰ্বাচন জিকিব এনেকুৱা যদি হয়, ভাৰত ৰাষ্ট্ৰখন তেনেকুৱা 5000 মানুহে নিয়ন্ত্ৰণ কৰিলেহেঁতেন যাৰ পইচা আছে। গতিকে বাঘা নেতা বা নেতাৰ সংজ্ঞাটো ইটো নহয়, যোনে ৰাইজৰ লগত থাকে, যোনে সমাজৰ লগত থাকে, যোনে সকলো শ্ৰেণীৰ মানুহৰ লগত মিলিব পাৰে, সেইজনে নেতা। আৰু আজি আমি UPPL মডেলৰ যিটো ৰাজনীতি, ইয়াত আমাৰ 40টা সমষ্টিত আমাৰ কেণ্ডিডেট দিয়া হ'ল আৰু প্ৰত্যেকজন প্ৰাৰ্থী আমাৰ ৰাইজৰ লগত থাকে, ৰাইজৰ লগত কাম কৰে। আৰু যিসকল EM MCLA MLA আমাৰ প্ৰাৰ্থীত্ব পাইছে, সেই সকলো ৰাইজৰ বিপুল দাবীতহে তেখেতসকলক আমি প্ৰাৰ্থীত্ব দিব লগা হৈছে। গতিকে এইবাৰ কোকৰাঝাৰত 12টা সমষ্টিৰ ভিতৰত 7টাৰ পৰা 8টা সমষ্টি UPPLৰ দখলত আহিব, সেইটো নিশ্চিত। আৰু আহি থকা যি চৰকাৰ গঠন হ'ব, UPPLৰ নেতৃত্বত হায়েষ্ট সংখ্যক আমি MCLA লৈ চৰকাৰ গঠন কৰিবলৈ গৈ আছোঁ। মেজিক নাম্বাৰ পাব নেকি?
মেজিক নাম্বাৰৰ ওপৰত থাকিব কিন্তু নাম্বাৰটো কিমান হ'ব মই আজি নকওঁ কিন্তু মেজিক নাম্বাৰৰ ওপৰত থাকিব তেখেতে কোৱা কথাটো সদায় আপোনালোকেও মনত ৰাখিব আপোনালোকক যদি হাগ্ৰামা মহিলাৰ কৈ পূবত যাব লাগে আপোনালোকে পশ্চিমত যাব নহ'লে বিপদ হ'ব NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা